নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক এইটো ভিডিঅ' আলোচনা কৰা দিম তোমালোকৰ যি ফিফা ৱৰ্ল্ড কাপ চলি আছে 2026 বৰ্ষত। ঠিক আছে, ফিফা ৱৰ্ল্ড কাপৰ ওপৰত এইবাৰ আমাৰ APSC CCE এক্সামত আমাৰ দুটা কোৱেশ্যন আহিছে। ঠিক আছে, সেইকাৰণে মই ভাবিলোঁ যে এইবাৰ আমাৰ ADRE এক্সামত বা তোমালোকৰ যি কম্পিটিটিভ এক্সাম আছে তোমালোকৰ APRO, তাৰপিছত তোমালোকৰ ADRE গ্ৰেড 3 গ্ৰেড 4 এই এক্সামবোৰত তোমালোকৰ ফিফা ৱৰ্ল্ড কাপৰ পৰা তোমালোকৰ কুৱেশ্যন দিব পাৰে। ঠিক আছে, তোমালোকৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ APSC CCE এক্সামত আহিছে। তোমালোকে কুৱেশ্যনটো পঢ়া তোমালোকে যে 2026 ফিফা ৱৰ্ল্ড কাপ কোন তিনিখন দেশে যৌথভাৱে অনুষ্ঠিত হৈছে। ঠিক আছে, কোন তিনিখন দেশ তোমালোকে জানাই USA, আমেৰিকা, কানাডা আৰু মেক্সিকো। ঠিক আছে, তোমালোকৰ ইয়াতে আৰু এটা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে ফিফা ৱৰ্ল্ড কাপত এইবাৰ কোন তিনিটা নতুন দেশে অংশগ্ৰহণ কৰিছে। কোন তিনিটা নতুন দেশে ইয়াতে দিয়া আছে USA, কানাডা আৰু মেক্সিকো। বা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে যে 2026 চনত ফিফা ৱৰ্ল্ড কাপত কেইটা দলে নতুনকৈ খেলিবলৈ লৈছে। তিনিটা দলে, কোনটো? USA, কানাডা আৰু মেক্সিকো। ঠিক আছে, বুজি পাইছা? তো তোমালোকে কমেণ্টত জনাই দিবা যদি তোমালোকৰ কিবা প্ৰব্লেম হয়। ঠিক আছে, আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, এইটো মোৰ তোমালোকৰ ওপৰত এটা অনুৰোধ, তোমালোকে চেনেলটো কমচে কম ছাবস্ক্ৰাইব কৰিবা। 2 নম্বৰ কুৱেশ্যনটো কি দিছে যে ফিফা ৱৰ্ল্ড কাপত মুঠ কিমানটা দল অংশগ্ৰহণ কৰিছে। মুঠ এইবাৰ আমাৰ 48টা দলে অংশগ্ৰহণ কৰিছে। আগৰ বৰ্ষত আমাৰ 45টা দল আছিলে, কিন্তু এইবাৰ 3টা দল নতুনকৈ মই তোমালোকক কৈয়ে দিলোঁ, কানাডা, ঠিক আছে, মেক্সিকো আৰু USA, আমেৰিকা যুক্তৰাষ্ট্ৰ। ঠিক আছে, তোমালোকে পঢ়িবা এইবোৰৰ পৰাই তোমালোকৰ এইবাৰ কুৱেশ্যন আহিব। 100% কৈ দিছোঁ তোমালোকৰ ADRE এক্সামত ফিফা ৱৰ্ল্ড কাপৰ পৰা এইবাৰ কুৱেশ্যন দিব। 3 নম্বৰ কুৱেশ্যন কি দিছে যে ফিফা ৱৰ্ল্ড কাপত মুঠ কিমানখন মেচ অনুষ্ঠিত হ'ব। ঠিক আছে, মুঠ কিমানখন খেল হ'ব। ঠিক আছে, কিমানটা হ'ব? 104টা। তোমালোকে মনত ৰাখিবা দেই। ঠিক আছে, একেবাৰে ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ছেমিফাইনেল আৰু ফাইনেললৈকে 104টা মেচ সংগঠিত হ'ব বা অনুষ্ঠিত হ'ব। ঠিক আছে, তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন ময়ো মনত ৰাখিম। ময়ো যদি কিবা কম্পিটিটিভ এক্সাম দিওঁ এই কুৱেশ্যনবোৰ মোৰো কাৰণে ইম্পৰ্টেণ্ট আছে। ঠিক আছে, গতিকে মোৰো লাভ, তোমালোকৰো লাভ, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। কুৱেশ্যন নম্বৰ 4টো তোমালোকে পঢ়া, ফিফাৰ সম্পূৰ্ণ ৰূপটো কি? এইটো সকলোৱে জানে তোমালোকৰ। ঠিক আছে, তোমালোকে এইটো জানাই, মই তোমালোকক এনে কৈ দিছোঁ, তোমালোকে এইটো এনে চাই ল'বা। ঠিক আছে, এইটো কুৱেশ্যন নাহে আমাৰ MCQ আকাৰত, তোমালোকে তথাপিও এইটো জানি ল'বা। কুৱেশ্যন নম্বৰ 5টো তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 5টো যে প্ৰথম ফিফা ৱৰ্ল্ড কাপ কেতিয়া অনুষ্ঠিত হৈছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, প্ৰথম ফিফা ৱৰ্ল্ড কাপ আমাৰ 1930 চনত অনুষ্ঠিত হৈছিল। ঠিক আছে, আৰু তোমালোকে এটা কুৱেশ্যন পঢ়িবা, এইটো কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট যে প্ৰথম ফিফা ৱৰ্ল্ড কাপত আয়োজক দেশ কোনখন আছিল। আয়োজক দেশ কোনখন আছিল? ইয়াত দি আছে উৰুগুৱে, আৰু এই উৰুগুৱে প্ৰথম কাপ জিকিবলৈ সক্ষম হৈছিল। ঠিক আছে, প্ৰথম ৱৰ্ল্ড কাপ তেওঁলোকেই জিকিছিল। ঠিক আছে, উৰুগুৱে। তোমালোকে মনত ৰাখিবা অপশ্যন নম্বৰ C। কুৱেশ্যন নম্বৰ 7টো পঢ়া, ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ছুইজাৰলেণ্ড। তোমালোকে মনত ৰাখিবা ছুইজাৰলেণ্ড, তোমালোকে মনত ৰাখিলে হৈ যাব, ছুইজাৰলেণ্ড আৰু জুৰিচ। ঠিক আছে, কুৱেশ্যন নম্বৰ 8টো কি দিছে যে ফিফাৰ বৰ্তমান সভাপতি কোন? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কিন্তু এইবাৰ তোমালোকৰ ADRE এক্সামত সুধিব পাৰে। ফিফাৰ বৰ্তমান সভাপতি কোন? জ্ঞানী ইনফাণ্টিনো। ঠিক আছে, তোমালোকে মনত ৰাখিবা ইনফাণ্টিনো। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 9টো দিছে যে 2026 ৱৰ্ল্ড কাপত কিমানখন হোষ্ট চিটি আছে। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হোষ্ট চিটি 16খন। এইটো কুৱেশ্যন কিন্তু দিব পাৰে দেই। আৰু যদি তোমালোকক ষ্টেট অফ হৰমুজৰ বিষয়ে লাগে, মই তোমালোকক ডিছক্ৰিপশ্যনত লিংক দি দিম, কাৰণ ষ্টেটছ অফ হৰমুজৰ পৰাও এইবাৰ আমাৰ APSC CCE এক্সামত 3টা কুৱেশ্যন দিছে ষ্টেটছ অফ হৰমুজ। ঠিক আছে, তোমালোকে জানাই যে আমাৰ কেইদিনমান আগত আমাৰ ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধৰ কাৰণে ইৰাণে ষ্টেটছ অফ হৰমুজ যিটো পথ আছিল এইটো বন্ধ কৰি দিছিল। ঠিক আছে, তোমালোকক যদি ষ্টেটছ অফ হৰমুজৰ বিষয়ে লাগে তোমালোকে মোৰ ডিছক্ৰিপশ্যনত যাই তোমালোকে লিংকটো পাই যাবা, তোমালোকে তাত ক্লিক কৰি চাই ল'বা। ঠিক আছে, কুৱেশ্যন নম্বৰ 10টো তোমালোকে পঢ়া, ফিফা ৱৰ্ল্ড কাপ 2026ৰ অফিচিয়েল মেটছ বল কোন সংস্থাই প্ৰস্তুত কৰে। ঠিক আছে, এটি জানে এডিডাছ, তোমালোকে জানাই এইটো। কুৱেশ্যন নম্বৰ 11টো পঢ়া যে ৱৰ্ল্ড কাপত সৰ্বাধিক 5বাৰ চেম্পিয়ন হোৱা দেশখন কোনখন? সকলোৱে জানে এইটো ব্ৰাজিল, আৰ্জেণ্টিনা নহয় দেই, এইটো ব্ৰাজিল। ঠিক আছে, আৰু প্ৰিভিয়াছ ইয়াৰ্ছত 2022ত বিশ্বকাপ
কোনে পাবলৈ সক্ষম হৈছিল আৰ্জেণ্টিনা ঠিক আছে আৰু তাৰ লগত ছেকেণ্ড কোন হৈছিল ফ্ৰান্স তোমালোকে মনত ৰাখিবা এইবাৰো কিন্তু সম্ভৱতঃ আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজতেই আমাৰ বিশ্বকাপৰ ফাইনেল মেচখন হ'ব পাৰে এইটো মোৰ ধাৰণা আৰু ঠিক আছে কিন্তু এইবাৰ মোৰ আইডিয়া মই এটা কৈ দিছোঁ ঠিক আছে তোমালোকে কাৰ ছাপোৰ্টাৰ তোমালোকে কমেণ্টত জনাই দিবা মোৰ আইডিয়া এইবাৰ ফ্ৰান্সে বিশ্বকাপ জিকিব পাৰে মোৰ এইটো আইডিয়া কুৱেশ্যন নম্বৰ 12টো তোমালোকে কোৱা কুৱেশ্যন নম্বৰ 12টো তোমালোকে পঢ়া 2022 ফিফা ৱৰ্ল্ড কাপৰ চেম্পিয়ন কোন আছিল আৰ্জেণ্টিনা আছিল ঠিক আছে আৰু তোমালোকে মেছি নামটো জানাই ঠিক আছে তেখেতে আচলতে ভাল খেল দেখুৱাইছিল তোমালোকে মনত ৰাখিবা কুৱেশ্যন নম্বৰ 13টো পঢ়া যে কুৱেশ্যন নম্বৰ 13টো পঢ়া যে 2022 ফিফা ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হৈছিল কাটাৰ ঠিক আছে তোমালোকে পঢ়িবা কুৱেশ্যন নম্বৰ 14টো পঢ়া যে ফিফা ৱৰ্ল্ড কাপত ট্ৰফিৰ উচ্চতা কিমান ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মোকো পাজেল লগাইছিল ঠিক আছে 36.8 এইটো ময়ো পাই গ'লোঁ দেই মোৰো লাভ হ'ল ফিফা ৱৰ্ল্ড কাপ ট্ৰফিৰ উচ্চতা কিমান 36.8 সেন্টিমিটাৰ ঠিক আছে ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফিটো মূলতঃ কি ধাতুৰে নিৰ্মিত এইটো তোমালোকে মনত ৰাখিবা 18 কেৰেট গোল্ডেৰে সোণেৰে নিৰ্মিত ঠিক আছে 18 কেৰেট তোমালোকে মনত ৰাখিবা 18 কেৰেট কোৱেশ্চন এনেকুৱা ধৰণে দিব পাৰে যে ফিফা ট্ৰফিত কিমান কেৰেট সোণ থাকে 18 কেৰেট ঠিক আছে 18 কুৱেশ্যন নম্বৰ 16টো তোমালোকে পঢ়া 2026 ৱৰ্ল্ড কাপত গ্ৰুপ ষ্টেজত কিমানটা গ্ৰুপ থাকিব ঠিক আছে 12টা কুৱেশ্যন নম্বৰ তোমালোকে 17 পঢ়া 2026 ৱৰ্ল্ড কাপত নকড আউট ষ্টেজ কোন ৰাউণ্ডৰ পৰা আৰম্ভ হয় তোমালোকে এইটো জানাই কি দিছে অপশ্যন নম্বৰ চি হৈছে শুদ্ধ উত্তৰ ৰাউণ্ড অফ 32 ঠিক আছে তোমালোকে মনত ৰাখিবা কুৱেশ্যন নম্বৰ 18টো পঢ়া যে ফিফা ৱৰ্ল্ড কাপ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় 4 বছৰৰ মূৰে মূৰে ঠিক আছে 2022 হৈছিলে আৰু এবাৰ 2026 হৈ আছে আৰু কেতিয়া হ'ব 2030 হ'ব ঠিক আছে 92টো তোমালোকে পঢ়া যে ফিফা ৱৰ্ল্ড কাপ 2026 কোন সংখ্যক সংস্কৰণ 33 ঠিক আছে সৰি 23 তোমাৰ ঠিক আছে আৰু শেষৰ কোৱেশ্যনটো তোমালোকে চোৱা আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা দেই কি কৈছে ফিফা ৱৰ্ল্ড কাপ 2026 ৰ ফাইনেল মেচ ক'ত অনুষ্ঠিত হ'ব তোমালোকে এইটো পঢ়িবা ইয়াতে দিয়া আছে USA তোমালোকে অকল USA বুলি ৰাখিবা এইটো আমেৰিকাতে হ'ব এবাৰ ফাইনেল মেচখন ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে বাই বাই টেক কেয়াৰ